আজি আমাৰ দক্ষিণ পেপুলবাৰী গ্ৰামত ভোৰাঘাটা জিপি দক্ষিণ পেপুলবাৰী গ্ৰামত এখন জইনিং পৰ্ব আছিল। আপোনালোকে জানে যে ভোৰাঘাটা জিপিখন নতুনকৈ কালাপানী জিপিত ডেলিমিটেশ্যনৰ পিছত নতুনকৈ কালাপানী ZPCত সংযোগ হৈছে আৰু আজি আমি আহিছোঁ ইয়াত AIDFৰ তৰফৰ পৰা আমাৰ AIDF দলৰ প্ৰাৰ্থী প্ৰাক্তন জিলা পৰিষদ সভানেত্ৰী মেইনা খান বাইদেউ তেখেতৰ এটা জইনিং মিটিং আছিল। আজিৰ এই মিটিংখনত আমি আচৰিত হৈছোঁ যে আমি প্ৰথমতে মানে শুনিছোঁ যে ইয়াত এশজনৰ নিচিনা মানুহ জইন কৰিব, 100টা ফেমিলি জইন কৰিব। তাৰপিছত আমি আহিলোঁ, আহি দেখোঁ ইয়াতে 400ৰো অধিক ফেমিলি ইয়াতে কংগ্ৰেছ আৰু AGPৰ পৰা আহি আমাৰ AIDF দলত জইন কৰিছে আৰু তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে। তেখেতসকলে এটা কথা প্ৰকাশ কৰিছে যে তেখেতসকলে বিগত দিনত দেখিছে যে উন্নয়নৰ আন এটা নাম মেইনা খান বাইদেৱে জিলা পৰিষদ সভানেত্ৰী হোৱাৰ পিছত বিগত 5 বছৰত তেখেতৰ যি উন্নয়নৰ ধাৰা, তেখেতে যেনেকুৱাকৈ ৰাইজৰ কাম কৰিছে, তেখেতে যেনেকুৱাকৈ সমাজৰ কাম কৰিছে, ইয়াতে ভোৰাঘাটা জিপি যদিও নতুন তথাপিও ইয়াৰ মানুহখিনি তেখেতৰ কামৰ ওপৰত সন্তুষ্ট হৈ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহি তেখেতক সমৰ্থন জনাইছে আৰু বিভিন্ন দলৰ পৰা আহি তেখেতক সম্বৰ্ধনাও জনাইছে আৰু আজি আহি আমাৰ লগত এই দলৰ লগত জইন কৰিছে আৰু তেখেতক ভোট দিব বুলি মত প্ৰকাশ কৰিছে। চাওক, লোকসভা নিৰ্বাচনটো পিছত দলৰ অৱস্থাটো কেনেকুৱা হৈছে এইটো আপোনালোকে ভালকৈ জানে যে লোকসভা নিৰ্বাচনটো এটা বেলেগ কথা, এইটো এটা সাধাৰণ নিৰ্বাচন। ইয়াতে ভাৰতবৰ্ষ কেনেকৈ চলিব, কোনে চলাব ইয়াৰ ওপৰত সিদ্ধান্ত হয়। এতিয়া যিহেতু আমাৰ পঞ্চায়ত নিৰ্বাচন আহিছে, লোকেল সেল্ফ গভৰ্ণমেণ্ট, ইয়াতে মানে কেণ্ডিডেট বেছ, মানুহৰ মানৱতা, মানুহৰ কেণ্ডিডেটৰ ওপৰত বেছ কৰি ইয়াতে ইলেকশ্যন হৈ আছে। গতিকে লোকসভাৰ ইম্পেক্ট ইয়াতে একো নাই। আমি দেখিছোঁ লোকসভাত আমাৰ দলৰ ভোটৰ যিটো মানে সংখ্যা আছিল, সংখ্যাটো কম আছিল, কিন্তু আজিৰ দিনত এই লোকসভাটো আৰু লোকসভাৰ নিচিনা হৈ থকা নাই। আজিৰ দিনত ৰাইজে বুজি পাইছে, ৰাইজে যি সিদ্ধান্ত লৈছিল লোকসভাত আমাৰ ইয়াৰ পৰা কংগ্ৰেছক ভোট দিছে, কংগ্ৰেছক ভোট দিয়াৰ পিছত বিগত 7 মাহত যিখিনি পৰিণাম ভোগ কৰিছে, বিগত 7 মাহে কংগ্ৰেছক ভোট দিয়াৰ পিছত আজি আমাৰ যিবিলাক মানে সাংসদত যিবিলাক মানে অধিৱেশন হৈ গ'ল, সেই অধিৱেশনবিলাকত আমাৰ এই মানকাচৰৰ কথা এবাৰো অহা নাই, আমাৰ কোনো সমস্যাৰ কথা এবাৰো অহা নাই। গতিকে আজি কংগ্ৰেছৰ যিটো ৰাজনীতি, ৰকিবুল চাহাবৰ যিটো ৰাজনীতি, গতিকে কংগ্ৰেছৰ ৰাজনীতিত মানুহ এতিয়া বুজি পাইছে, মানুহ আৰু আগৰ নিচিনা নাই। গতিকে মানুহ হয়, আমাৰ ইছ্যুটো হ'ল উন্নয়ন। আমাৰ দলে উন্নয়নৰ ওপৰত পলিটিক্স কৰে। গতিকে আমাৰ মেইনা খান বাইদেৱে যথেষ্ট উন্নয়ন কৰিছে। আমাৰ ইছ্যুটো যে আমাৰ 5 বছৰত কাম হৈছে, আমাৰ জৰিয়তে কাম হৈছে, দলৰ জৰিয়তে কাম হৈছে, আমাৰ বিধায়কে 3 বছৰত যথেষ্ট পৰিমাণে কাম হৈছে। গতিকে আমাৰ এটাই দাবী যে কাম হৈছে, গতিকে আমাৰ প্ৰাৰ্থীক আমাৰ দলক ভোট দিব লাগে।